পেহী এতিয়া বাচন ধোৱা হ'ল। বাচন ধোৱাৰ পিছত গা ধুবলৈ যাব। গা ভাত ধুই আহি পূজা কৰিব। আছে মন্দিৰটো কোনে আছে পূজা কৰিব। গুড মৰ্ণিং গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। এই আমাৰ পেহী ছজনা পাত বাচি আছে। তুমি দালিৰ লগত বনাবা না কি পেহী? খাওঁ খাওঁ, বনাই ভালকৈ খাই ল'ম। মাছ মাংস কাম হোৱাই নাই, আজি বাহিৰ কাম হোৱাই নাই। আজি দেৰিকৈ উঠিছোঁ, দেৰি হৈছে এটা। ৰাতিপুৱা টিফিন বনাই দিলোঁ, তাড়াতাড়ি আলু বইল কৰি আলু ভাজি দিছোঁ। ল'ৰাটো পঠালোঁ, আমি এখন খালোঁ দুয়োটাই, ভতিজা আৰু মই। ছজনা পাতখিনি বাছি লওঁ। একো হোৱা নাই বাহিৰ কাম, গা চা ভাল নাই। আজি একো কামেই হোৱা নাই, অকণ হেৰি কৰি দিওঁ। আমাৰ পেহী এতিয়া ঘৰ চাফা কৰি আছে, ঝাৰু মাৰিব এতিয়া। ঘৰটো বালি বালি হৈ গৈছে। ল'ৰাটো ৰুটি বেলিব দিছোঁ, মছলা দিছে, গা ময়ো ধুলোঁ, গোসাঁই চাকি তাকি দিলোঁ। তাত এইটো পাৰিলোঁ বনাইছে, চাওঁ চাইছোঁ বেঙা এনেকুৱা পাৰিলোঁ। অঁ তাতে এইটো বহা নহয়, এনেকৈ কৰচোন। তাৰপিছত এনেকৈ যিফালে হেৰি হয় অকণমান হেৰি কৰি দিলে সেনেকৈ ৰুটি বেলিব দিছোঁ। মই মছলা দিছে, দুইটা দুখন দুখন খাওঁ। ভাত দালিলৈ হোৱালৈ হয়নে নহয়? সেয়া আৰু নাহে। এতিয়াই কি কামটো চাব পাৰিছোঁ, যেতিয়া বাবাৰ সমান হ'ব নহয় আৰু ভাবে পাবি মোক। তোক চাগে ভাবে